আমি আহি বৰ্তমান উপস্থিত হৈছোঁ বৰপথাৰ হাটকটা গাঁৱৰ ভৱিষ্যতৰ পৰিকল্পনা কি? ইমান ধুনীয়াকৈ যিটো পাছ কৰি ইঞ্জিনিয়াৰিং লাইনত যাবলৈ মন আছে। IIT কেইটাত লেটাৰ পোৱা হ'ল? 5টাত। আশা কৰিছিলোঁ সিমান পাম বুলি, সিমানেই পাইছোঁ। আছিলে শিল্পা কোঁৱৰ, আৰু মই দেউতাকৰ পৰা জানিব বিচাৰোঁ আচলতে দেউতাকে তাইৰ লগত আচলতে কেনেকুৱা ধৰণে সময় দিছিলে আচলতে। আৰু ছোৱালীজনী মই ইঞ্জিনিয়াৰিং পঢ়াবলৈ বিচাৰি আছোঁ। এতিয়া হেৰি কৰিছোঁ, তাই যিটো এইম লৈছে তাকে মই মানে হেৰি কৰি আছোঁ। নমস্কাৰ, মোৰ নাম শান্তনু বৰগোহাঁই। মই চলবুক স্কুলৰ পৰা এক্সামটো দিছিলোঁ, HSLC। কেইটা লেটাৰ? মই 5টা লেটাৰ লৈছোঁ। কি ছাবজেক্টত? মেথছ, এডভান্স মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ। আছামিজত পোৱা নহ'ল? আছামিছত পোৱা নহ'ল। কি কাৰণে পোৱা নহ'ল? কিবা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে নেকি আচলতে এই ক্ষেত্ৰত অসমীয়া বিভাগটোৰ ওপৰত? আছামিজটো মানে মোৰ অকণমান লিখাটো লেজি, যিহেতু বাকীকেইটা ছাবজেক্টত ইংলিছত লিখি থকা হয়। এই লিখাটো অকণমান লেজি কাৰণে অলপ কমি গ'ল মাৰ্কছটো। হোৱা নাই, নিজে পঢ়িছে আৰু পৰীক্ষা বুলি কষ্ট কৰিছে। এতিয়া বৰ্তমান কি পঢ়িব বুলি ভাবিছে? এতিয়া আৰ্টছতে পঢ়িব। আচলতে তেখেতৰ দেউতাকো নাই বুলি আমি জানিব পাৰিছোঁ। আচলতে দেউতাক ঢুকুৱা কিমান দিন হ'ল? 5 বছৰ হ'ল। 5 বছৰ হ'ল। আপুনি অকলে কষ্ট কৰি মেলি তাক ডাঙৰ দীঘল কৰি আজি ধুনীয়াকৈ মেট্ৰিকটো পাছ কৰিছে আৰু কেনেকুৱা ভাল লাগিছে? ভালে লাগিছে আৰু ঘণ্টা জুৰি পঢ়ি থকা নাছিলোঁ, কিন্তু যোনখিনি সময় পঢ়িছিলোঁ সেইখিনি খুব মনোযোগেৰে পঢ়িছিলোঁ। তাই যথেষ্ট ভালে কৰিছে বাৰু, ভাল লাগিছে আজি। তেখেতে ছায়েন্সত পঢ়িম বুলি কৈছে, আপুনি? ছায়েন্সতে নাম অলৰেডি লগাই দিছোঁ। ছায়েন্সতে পঢ়িম বুলি কৈছে। আৰু অঞ্চললৈ সুনাম কঢ়িয়াৰ কাৰণে যথেষ্ট সংখ্যক ৰাইজক দেখিছোঁ, যথেষ্ট সংখ্যক ওচৰ চুবুৰীয়া তোমাৰ ঘৰত উপস্থিত হৈছে, আশীৰ্বাদ দিছে। আমিও অভিনন্দন জ্ঞাপন কৰিছোঁ, ভৱিষ্যতে আৰু ভাল হওক তাৰ বাবে। আৰু মাক আছে, মাকৰ ওচৰলৈ যাব, মাকে কি জনাব আজি? নমস্কাৰ। আজি খুব আনন্দ লাগিছে। ল'ৰাৰ পৰা যিখিনি আশা কৰিছিলোঁ, আশাখিনি পূৰণ হোৱা যেন লাগিছে। আশা কৰোঁ সকলোৱে যেন আশীৰ্বাদ কৰে আৰু আগুৱাই যাবলৈ। আপুনি বিচৰা মতে তেখেতে কৰিলে নে আৰু কিবা? হয়, বিচাৰিছিলোঁ আৰু অলপ, কিন্তু যিমানখিনি হয় আৰু তাতে সুখী হৈছোঁ আৰু। এতিয়া মানে পৰীক্ষাটো যে পাছ কৰিলে, পঢ়া শুনাখিনি বহুত ভাল কৰিছে, বহুত ভাল পাইছোঁ। আৰু এইটো হেৰিয়ত যে তেওঁবিলাক ভাললৈ গৈছে, ভাল পাইছোঁ। ভাল ফুল ফুলাইছে, আমাৰো মনটো আনন্দ লাগিছে, বহুত সুখীয়া আমি আৰু। ঠিক আছে, আমি জানিব পাৰিছোঁ তেখেতে সুন্দৰকৈ গোটেইখিনি কথা জনালে। মাক আছে আচলতে, মাকৰ আজি অনুভৱ কেনেকুৱা আচলতে? মোৰ অনুভৱ কি বুলি ক'ম, বহুত ভাল লাগিছে। আৰু দুটামান পোৱা হ'লে ল'ৰাটো ভাল লাগিলে হ'লে। মেথছত 2 নম্বৰ কম হ'ল, ছ'চিয়েল ছায়েন্সত 6 নম্বৰ লাগিছিলে লেটাৰৰ কাৰণে। আজি বহুত আনন্দ লাগিছে। ইমান ধুনীয়াকৈ তোকে চৰ দিলোঁ আজিৰে আমাৰে নাতি, ধুনীয়া কৰিলে পাছে কৰিলে, ঐ মনতো লাগিলে দুখ। আমি বৰ্তমান আহি উপস্থিত হৈছোঁ বৰপথাৰ হাটকটা গাঁৱৰ। হাটকটা গাঁৱৰ হেমন্ত গগৈ ঘৰত আমি আহি উপস্থিত হৈছোঁ। হেমন্ত গগৈ জীয়ৰী, তেখেতে খুব সুন্দৰকৈ যি আমাৰ মেট্ৰিকৰ যি ফলাফল আজি ঘোষণা হৈছিলে, আৰু খুব সুন্দৰকৈ তেখেতে অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। আচলতে তেখেতৰ পৰা পদে পদে জানিব বিচাৰিছোঁ আচলতে পঢ়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছিলে, আৰু ভৱিষ্যতৰ পৰিকল্পনা কি? আচলতে কেনেকুৱা, কি জনাব আজি অনুভৱ কেনেকুৱা? মোৰ বহুতেই ভাল লাগিছে। মই পঢ়িছিলোঁ, গোটেই দিনটো টেবুলতে থকা হয়, আৰু উঠি আহিলেও টিভিটো চাওঁ আৰু অলপমান। তাৰপাছত ফিউচাৰততো মই এতিয়ালৈকে ভবা নাই, কিন্তু মোৰ আৰ্কিঅ'লজিষ্ট নহ'লে বা IAS অফিচাৰ হ'বলৈ মন আছে। লেটাৰ পাইছে? নমস্কাৰ, মোৰ নাম ভৈৰৱ দিহিঙীয়া। মই ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা মেট্ৰিক পঢ়িছিলোঁ। মই মেট্ৰিকত 1st ডিভিজন পালোঁ। ভৱিষ্যতৰ পৰিকল্পনা কি? ভৱিষ্যতৰ পৰিকল্পনা কি? ভৱিষ্যতটো এতিয়া ছায়েন্স পঢ়াটো আছিলেতো, মানে এতিয়া অকণমান পাৰ্চেণ্টেজটো কম হোৱাৰ কাৰণে এতিয়া বেলেগ চাব। শিক্ষাগুৰুসকলেও মোক বহুত ছাপোৰ্ট দিলে দেই। আটাইতকৈ মোৰ এতিয়া ছায়েন্স, মেথছ আৰু অসমীয়াটোত ছাপোৰ্টটো বেছি পালোঁ। টিউশ্যন কৰিছিলোঁ।
টিউশ্যন কম্পিউটাৰ কৰিছিলোঁ, ছায়েন্স, আছামিজ আৰু সেই মেথছ। কোন স্কুলৰ পৰা? মই ব্ৰহ্মপুত্ৰ বিদ্যালয়। ব্ৰহ্মপুত্ৰ